আপুনি আপোনাৰ ঘৰৰ এই তিনিটা বস্তু কেতিয়াও আনক নিদিব, নহলে আপোনাৰ ঘৰলৈ ভয়ংকৰ দৰিদ্ৰতা আহিব। দুখীয়া হ'বলৈ কোনে বিচাৰে? কোনেও নিবিচাৰে। সকলো মানুহে কষ্ট কৰি আছে যাতে তেওঁলোক ধনী হ'ব পাৰে, যাতে তেওঁলোকৰ জীৱনত উন্নতি হয়। তেনে ক্ষেত্ৰত আপুনি কৰা কিছুমান ভুলে কিন্তু আপোনাৰ ঘৰখনলৈ দৰিদ্ৰতা আনিব পাৰে। আপুনি যদি আপোনাৰ ঘৰৰ এই তিনিটা বস্তু আনক দিয়ে, আপোনাৰ ঘৰখনত দৰিদ্ৰতা অহাৰ পৰা কোনেও ৰখাব নোৱাৰে। আপুনি যদি বিচাৰিছে জানিবলৈ, ভিডিঅ'টো চাব লাগিব শেষলৈকে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম আপোনাৰ ঘৰৰ কি বস্তু আপুনি আনক দিলে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহে। প্ৰথম হৈছে আপোনাৰ ঘৰৰ বেলনাখন বা আপোনাৰ ঘৰৰ টাৱাখন আপুনি যদি আনক দিয়ে, ইয়াক খুব বেছি অশুভ বুলি কোৱা হয় আৰু আপোনাৰ ঘৰত আৰ্থিক সমস্যা আহে বুলি কোৱা হয়। গতিকে আপুনি আপোনাৰ ঘৰৰ বেলনা অথবা আপোনাৰ ঘৰৰ টাৱাখন আপুনি কেতিয়াও কোনো মানুহক নিদিব। দ্বিতীয়তে হৈছে ঝাৰু। ঝাৰু পাতক মা লক্ষ্মীৰ এটা ৰূপ বুলি কোৱা হয়। তেনে ক্ষেত্ৰত আপুনি যদি আপোনাৰ ঘৰৰ ঝাৰু পাত অন্য মানুহক দি পঠিয়ায়, আপোনাৰ ঘৰলৈ অৱশ্যে বেয়া দিন আহিব আৰু আপোনাৰ ঘৰখনৰ আৰ্থিক স্থিতি বেয়া হ'ব। আৰু যেতিয়া আপোনাৰ ঘৰখনৰ আৰ্থিক স্থিতি বেয়া হ'ব, আপোনাৰ ঘৰখন একেবাৰে দৰিদ্ৰ হৈ যাব, নহয়নে? গতিকে আপুনি আপোনাৰ ঘৰৰ ঝাৰুপাত কাকো নিদিব, নহ'লে আপোনাৰ ঘৰৰ কিন্তু মা লক্ষ্মীয়ে ত্যাগ কৰিব। আৰু তৃতীয়তে হৈছে এগৰাকী বিবাহিত মহিলাৰ যিখিনি আভূষণ। আভূষণ বুলি ক'লে বিবাহিত মহিলাৰ আভূষণৰ ভিতৰত প্ৰথমটোৱে পৰে সেন্দুৰ। সেই বস্তুখিনি যদি আপুনি আনৰ লগত শ্বেয়াৰ কৰে বা আনক দিয়ে, আমাৰ কিছুমান কেতিয়াবা এনেকুৱা হয়, আপুনি ক'ৰবালৈ ফুৰিব গৈছে, আপুনি সেন্দুৰৰ টেমাটো নিব পাহৰিলে, আপুনি আনৰ পৰা সেন্দুৰ শিৰত লৈ দিলে, বা বেলেগ আপোনাৰ ঘৰলৈ আহিছে, সেন্দুৰৰ টেমা আনিব পাহৰিলে, আপোনাৰ পৰাই লৈ ল'লে। তেনেকুৱা কৰিলে আপোনাৰ স্বামীৰ যথেষ্ট মানহানি হয় বুলি কোৱা হয়, স্বামীৰ দৰিদ্ৰতা হয় বুলি কোৱা হয়। আৰু স্বামীৰ দৰিদ্ৰতা হ'লে আপোনাৰ ঘৰখনৰে দৰিদ্ৰতা হ'ব, নহয় জানো? গতিকে আপোনালোকে এই তিনিটা বস্তু কেতিয়াও কোনো মানুহক নিদিব।